চেনিজান প্ৰাথমিক বিদ্যালয়ৰ কৃতি তথা আদৰ্শ শিক্ষক ৰবীন চুতীয়াক বিদায় সম্বৰ্ধনা বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত চেনিজান প্ৰাথমিক বিদ্যালয়ত আজি 8 জুনত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰি কৃতি তথা আদৰ্শ শিক্ষক ৰবীন চুতীয়াৰ এখনি বিদায় সভা অনুষ্ঠিত কৰা হয়। নৃত্য গীতেৰে ভৰা এক সুন্দৰ অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হোৱা কাৰ্যসূচীত শিক্ষক প্ৰাঞ্জল গগৈয়ে সভাখনৰ আধাৰে প্ৰধান শিক্ষয়িত্ৰী মুনমী গগৈ শইকীয়াৰ উদ্যোগত আয়োজিত হোৱা কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতি, জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ বহুকেইজন বিষয়ববীয়া, সমাজকৰ্মী, সংবাদকৰ্মী, স্থানীয় ৰাইজৰ লগতে অভিভাৱক, ছাত্ৰ ছাত্ৰীসকলে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চেনিজান প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন চুতীয়া, প্ৰধান শিক্ষয়িত্ৰী মুনমী গগৈ শইকীয়া, সহকাৰী শিক্ষক পাৰ্থ শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ গগৈ প্ৰমুখ্যই আৰু বহুকেইজন গণ্যমান্য বিশিষ্ট ব্যক্তিয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰথমে সভাৰ উদ্দেশ্য ব্যাখ্যাৰে প্ৰাঞ্জল গগৈয়ে আগবঢ়োৱা অনুষ্ঠানত অৱসৰী কৃতি শিক্ষক ৰবীন চুতীয়াক ফুলাম গামোচা, শৰাই, সঁফুৰা, গ্ৰন্থ, চেলেং, বস্ত্ৰ, সম্বৰ্ধনা মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে এই কাৰ্যসূচীতে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, গণ্যমান্য বিশিষ্ট ব্যক্তিসকলে অৱসৰী শিক্ষক ৰবীন চুতীয়াক অনাগত দিনৰ শুভেচ্ছাৰে বিদায় সম্বৰ্ধনা জনায়। সকলোকে প্ৰণাম জনাইছোঁ আৰু সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে স্থানীয় ৰাইজসকলৰ যি সহযোগিতা সঁচাকৈ অতুলনীয়। দিনজোৰা কাৰ্যসূচীৰে আজি ৰবীন চুতীয়া ছাৰৰ বিদায় মিটিংখন এই চেনিজান প্ৰাথমিক বিদ্যালয়ৰ মুকলি ৰংগমঞ্চত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। একমাত্ৰ স্থানীয় ৰাইজ, শিক্ষকসকল, কেন্দ্ৰৰ শিক্ষকসকল সকলোৰে সহায় সহযোগিতা পাইছোঁ আৰু ছাৰৰ এই বিদ্যালয়খনৰ প্ৰতি যি মানে অতুলনীয় পদক্ষেপ, তেখেতৰ সংগ্ৰহালয়কে আদি কৰি বিভিন্ন ধৰণৰ যিদৰে উন্নতি কৰি থৈ গ'ল, তেখেতলৈ সঁচাকৈ আমাৰ সমূহ স্থানীয় ৰাইজৰ লগতে মই সহকৰ্মী হিচাপে আছিলোঁ যিহেতু ছাৰৰ লগত, তেখেতৰ পথ প্ৰদৰ্শন কৰি আগবাঢ়ি যাম বুলি সংকল্প গ্ৰহণ কৰিছোঁ আজি। আৰু বিদায় দিবলৈ পাই সঁচাকৈ দুখো লাগিছে, হ'লেও অৱসৰ নিয়মটো মানি চলিবই লাগিব। আৰু এই ক্ষেত্ৰত ছাৰৰ ভৱিষ্যতে যাতে আৰু আমাৰ পথ প্ৰদৰ্শন কৰি গৈ থাকে, আমাক দেখুৱাই নি থাকে, তাৰে কামনা কৰিলোঁ আৰু ছাৰৰ লগতে সপৰিয়াললৈ স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজি আৰু সহায় সহযোগ আশা কৰিছোঁ। যিহেতু ছাৰৰ লগত মই সুদীৰ্ঘ 12 বছৰমান কালে শিক্ষকতা কৰিছোঁ। ছাৰ আছিল এজন পিতৃস্বৰূপ, অভিভাৱক স্বৰূপ আৰু মানে যিকোনো সমস্যাৰ লগত জড়িত হ'লে কেনেকৈ সমস্যাটো আমি পাৰ কৰিব পাৰোঁ, সুকলমে পাৰ কৰিব পাৰোঁ, তেনেধৰণৰ আছিল। তেখেতৰ সময়ানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠা সঁচাকৈ প্ৰশংসনীয় আৰু তেখেতৰ মানে যিটো শিল্পীসুলভ মনোভাৱ এটা আছে। গতিকে তেখেতে বিভিন্ন এই জিলাৰ ভিতৰতে মানে এখন বিদ্যালয়ত বিভিন্ন স্থানীয় ৰাইজৰ পৰা সংগ্ৰহ কৰি বস্তু পাতি, পুৰণিকলীয়া বস্তু সংগ্ৰহ কৰি এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিছে। গতিকে তেখেতৰ আদৰ্শ সঁচাকৈ প্ৰশংসনীয়। তিতাবৰৰ পৰা ঋতুৰাজ বৰা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।